হৈ গ'ল তেওঁ এজন সাংসদ হিচাপে এই তিনিখন জিলা যোৰহাট শিৱসাগৰ চৰাইদেউ কোনোবা এদিনা আমাৰ জিলাখনৰ ডিচিৰ লগত তেওঁৰ ডেভেলপমেণ্ট ৰিলেটেড ইছ্যু এটাত 5 মিনিট মিটিং কৰিলেনে আজি ইমানবিলাক মিউনিচিপালিটি কমিটি আছে শিৱসাগৰ যোৰহাট তিয়ক চৰাইদেউ ডিমৌ নাজিৰা এই যে মিউনিচিপালিটি কমিটিবোৰ আছে এই যে মিউনিচিপালিটিবোৰ যে আছে এই মিউনিচিপালিটিবোৰ এই নগৰবোৰ চহৰবোৰত বোলে পইচা আহিছে নাই আপোনালোকৰ কি ডেভেলপমেণ্ট হৈছে আপোনালোকৰ কি অসুবিধা পাইছে ৰাইজৰ অসুবিধা ক'ত আছে কোনটো প্ৰব্লেম মই সলভ কৰিব পাৰোঁ কোনখিনি কাম কৰা উচিত অনুচিত কোনো দিন কোনো এজন মিউনিচিপালিটি চেয়াৰমেনৰ লগত আজি কুপতি তেওঁ 5 মিনিট নবহিলে আজি গোটেই শিৱসাগৰ জিলাখনত ৰাইজে ৰাস পাতে 8খন 10খন গাঁও লগ লাগি সোণালী জয়ন্তী ৰূপালী জয়ন্তী কলেজ বিশ্ববিদ্যালয় স্কুল মহাবিদ্যালয়বোৰ সোণালী জয়ন্তী পাতে ৰূপালী জয়ন্তী পাতে 100 বছৰীয়া জয়ন্তী পাতে 50 বছৰীয়া জয়ন্তী পাতে সাংসদজনক মুখ্য পৃষ্ঠপোষক পাতে তেখেতক সাধাৰণ মানুহে লগ নাপায়গৈ বহু মানুহ মোৰ ওচৰলৈ আহে আমাৰ ওচৰলৈ আহে দাদা এমপি ছাৰক মাতিছো আৰু এখন কাগজ দিছো আপুনি যেনে তেনে তেখেতক আনিব ফোন এটা কৰাব কলৈ কোন আহে তেওঁ সময় নাই ফোন এটা কৰি আয়োজক কমিটিক শুভেচ্ছা এটা দিবলৈও তেওঁ সময় নাই মই বহু জেগাত তেখেতৰ প্ৰতিনিধি হিচাপে গৈ কান্ধত গামোচাখন পিন্ধি এমপি সাহেবৰ সন্মান ৰক্ষা কৰিব লগা হয় কেতিয়াবা ডাইচৰ পৰা নামি আহি টিপতে টকা 2-3 হাজাৰ বুজি থৈ আহোঁ যেহেতু মই দিছোঁ আপোনালোকে ৰাখক এমপি সাহেব ব্যস্ত আছে কেলে ৰাইজে তেওঁক যাতে ভুল নুবুজে ৰাইজে যাতে তেওঁক ভাল পাই থাকে কিন্তু তেওঁ আমাৰ নিচিনা মানুহকে গুৰুত্ব নিদিয়ে আমাৰ নিচিনা মানুহে তেওঁক বিচাৰি পেলাই হাবাথুৰি খাব লাগে শিৱদৌলত চাকি দিওঁ নামঘৰত চাকি জ্বলাওঁ নিজৰ চাকিখনৰ দাঁতিতে গৌৰৱ গগৈ কাৰণৰ চাকি একো জ্বলাই থয় কিয় তেওঁ ভাল পাইছিলে যে তেওঁ কিবা এটা হওক ৰাজ্যখনৰ কিবা এটা হওক কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ নিচিনা মানুহৰ কথা নুশুনে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কিছুমান শকুনিৰ কথা শুনে কংগ্ৰেছ দলত থকা শকুনি আমাৰ শিৱসাগৰতো আছে যি ভাবে যে তেওঁ অকল গৌৰৱ গগৈৰ লগত তেওঁহে ভাল হৈ থাকিব লাগিব বাকী কোনো ভাল হৈ থাকিব নোৱাৰিব বহুত জ্যেষ্ঠ উপসভাপতি আছে দলত আজিলৈকে ভালনে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মাত এষাৰ দি নাপায় দলৰ নেতা কৰ্মীসকল কাৰোবাৰ বিয়া হ'ল কাৰোবাৰ এক্সিডেণ্ট হ'ল কাৰোবাৰ মাক দেউতাৰ আত্মীয় স্বজন ঢুকালে বিপদৰ সময়ত ফোন কল এটা নাই এনেকে কি দল চলে এনেকে কি কংগ্ৰেছে শাসনৰ বাক জুৰি ল'ব পাৰে তুমি 3 বছৰৰ এমপি হলা তুমি তৰুণ গগৈ ছাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক হল বুলিয়ে তুমি কি সৰ্বজান্তা নেকি তুমি সব জানিবা নেকি তোমাক আমি একো কথা ক'ব নোৱাৰিম নেকি আৰে বাবা আমি ইংলেণ্ড আমেৰিকা বা অন্য কেম্ব্ৰিজ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ ডিগ্ৰী আমাৰ নাথাকিব পাৰে কিন্তু সুদীৰ্ঘ 33 বছৰ কাল কংগ্ৰেছত আছো সুখত আছো দুখত আছো মানুহৰ ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰ মাজত আমি থিয় দি আছো ধুমুহাকো আওকাণ কৰি থিয় হৈ থাকিলো কিন্তু এতিয়া মই চালো যে নহব এইকাৰণে নহব যে অসমৰ সংসদীয় গণতন্ত্ৰৰ আটাইতকৈ দুৰ্ভাগ্যজনক হতাশ আৰু লজ্জাগত প্ৰদৰ্শন হ'ল যোৱা বিধানসভা নিৰ্বাচনত যিটো বিধানসভাত বিৰোধীত বহাৰ প্ৰয়োজনীয় সংখ্যা কেইটাও আমাৰ দলে গোটাব নোৱাৰি ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা আছেনে এই জিতেন সিং AICC লিডাৰবোৰ আহিব একেকিটা মানুহে এয়াৰপৰ্টত গামোচা পিন্ধাব একেকিটা মানুহ সেলফি উঠিব ফটো উঠিব তাত ভোজ ভাত খাব তাজ বিবান্তা হোটেল লিলি অমুক তমুক AC ৰুমত ডাঙৰ ডাঙৰ ভাষণ মাৰি প্লেনি আকৌ ফ্লাইটত উঠি গুচি যাব কোনোবা এদিন উজনি অসমত কোনখন জিলালৈ আহিলে বিগত সময়ত জিতেন সিং কোনখন জিলা গ্ৰাছৰুট কৰ্মীৰ লগত গ্ৰাছৰুট কৰ্মী মনোবল বৃদ্ধি হোৱাকে এটা উদাত্ত ভাষণ দি পালে জিতেন্দ্ৰ সিং নামৰ এই মহান নেতাজনে